2025 আৰু 26 বৰ্ষৰ যি নেশ্যনেল স্কলাৰশ্বিপ NSP বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু এইবাৰ আপোনালোকে ক্লাছ 1ৰ পৰা আপোনালোকে ডিগ্ৰী টপ ক্লাছলৈকে NSP স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ যি আপোনালোকৰ আবেদন প্ৰক্ৰিয়া হয় তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। প্ৰথম আপোনালোকে NSP এপ্লাই কৰিবলৈ হ'লে প্ৰথম OTR-টো জেনেৰেট কৰিব লাগিব। OTR-টো জেনেৰেট কৰাৰ পিছত আপোনালোকে এটা OTR নাম্বাৰ পাব আৰু সেই OTR নাম্বাৰটো পোৱাৰ পিছত আপোনালোকে আধাৰ যোনটো EKYC হয় সেই EKYC-টো কৰিব লাগিব আৰু আধাৰ EKYC-টো কৰাৰ পিছতহে আপোনালোকে আপোনাৰ OTR নাম্বাৰটো দি আপোনালোকে পাছপৰ্টটো চেঞ্জ কৰিব লাগিব আৰু পাছপৰ্টটো চেঞ্জ কৰাৰ পিছতহে আপোনালোকে লগ ইন কৰি NSP স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। তো NSPৰ ভিতৰত আপোনালোকৰ 7টামান স্কলাৰশ্বিপ আহিছে। তাৰে আপোনালোকৰ প্ৰি মেট্ৰিক আপোনালোকৰ যোনসকল ক্লাছ 1ৰ পৰা 10লৈকে আছে তেওঁলোকে OBC-টো এপ্লাই কৰিব পাৰিব আৰু যোনসকল তাতকৈ ক্লাছ 10 পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে বা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ্ৰেজুৱেশ্যনৰ কাৰণে এডমিশ্যন লৈছে তেওঁলোকে পষ্ট মেট্ৰিক আপোনালোকৰ কেইবাটাও স্কলাৰশ্বিপ আছে। তাত আপোনালোকৰ 6টামান আছে। তাৰে আপোনালোকে চাই যোনটো স্কিমতে এপ্লাই কৰিব বিচাৰে, ঈশান উদয় হওক বা আপোনালোকে OBC হওক আদি কৰি আপোনালোকৰ 7টা স্কলাৰশ্বিপ আছে। সেই 7টাৰ যোনটোৱে এপ্লাই কৰিব বিচাৰে আপোনালোকে সেইটো স্কলাৰশ্বিপতে এপ্লাই কৰিব পাৰিব আৰু তাৰ যি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া হয় সেই গোটেই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো মই আজি এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি ল'ব আৰু ব্ৰাউজাৰ এটা খুলি আপোনালোকে ব্ৰাউজাৰটোত আপোনালোকে চাৰ্চ কৰিব NSP। তো NSP বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল scholarship.gov.in। তো ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব ষ্টুডেণ্ট ইনষ্টিটিউশ্যন অফিচাৰ পাব্লিক। তো ইয়াত আপোনালোকে যোনটো প্ৰথম আহিছে ষ্টুডেণ্ট বুলি ষ্টুডেণ্টত ক্লিক কৰিব আৰু ষ্টুডেণ্টত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। NSP আজি প্ৰথম আপোনালোকে এপ্লাই কৰিবলৈ হ'লে OTR-টো জেনেৰেট কৰিব লাগিব। তো OTR-টো জেনেৰেট কৰিবলৈ হ'লে ইয়াত যোনটো গেট ইয়ৰ OTR বুলি আহিছে তলতে এটা অপশ্যন আছে এপ্লাই নাও বুলি। তো আপোনালোকে কি কৰিব এপ্লাই নাওত ক্লিক কৰিব আৰু এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে লগ ইন উইথ OTR তলতে এটা অপশ্যন আছে ৰেজিষ্টাৰ ইউৱাৰ চেল্ফ। তো ৰেজিষ্টাৰ ইউৱাৰ চেল্ফৰ যোনটো অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ৰেজিষ্টাৰ ইউৱাৰ চেল্ফত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আপোনালোকৰ গাইডলাইনটো প্ৰথম চাই ল'ব আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা গাইডলাইন, তাৰপিছত ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, তাৰপৰা EKYC, তাৰপিছত আপোনালোকৰ ফিনিছটো। ইয়াত আপোনালোকে তললৈ আহিব, তললৈ আহি আই হেভত যোনটো দুটা আপোনালোকৰ টিক দিয়াৰ অপশ্যন আছে এই দুইটাতে টিক দিব আৰু টিক দি যোনটো নেক্সটৰ অপশ্যন আছে নেক্সটত ক্লিক কৰিব আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো দিব লাগিব আৰু মোবাইল নাম্বাৰটো দি গেট OTP-ত ক্লিক কৰিব আৰু যেতিয়া আপুনি গেট OTP-ত ক্লিক কৰিব তেতিয়া আপোনাৰ মোবাইলটোত এটা OTP যাব আৰু সেই OTP-টো দি আপোনালোকে কেপচাৰটো দি ভেৰিফাইড ক্লিক কৰিব আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো মোৰ OTP-টো চেঞ্জ হৈছে, তো মই OTP-টো দি লৈছোঁ আৰু OTP-টো দি ভেৰিফাই কৰাৰ পিছত OTP ভেৰিফাইড ছাকচেছফুলি বুলি আহিব। তাৰপিছতো আহিলে আপোনালোকৰ EKYC। তো EKYC-টো হ'ব আপোনালোকৰ আধাৰ কাৰ্ডটোৰ যোগেদি আৰু আপোনালোকৰ আধাৰ কাৰ্ডত যোনটো নাম্বাৰ লিংক হৈ আছে সেই লিংক হৈ থকা নাম্বাৰটো আপোনালোকে OTR-টো জেনেৰেট কৰোঁতে লাগিবই। যদি সেই নাম্বাৰটো নাথাকে তেতিয়া আপোনালোকে ইয়াৰ যোনটো EKYC হয় সেই EKYC প্ৰচেছটো আপুনি ইয়াত সম্পূৰ্ণ কৰিব নোৱাৰিব। তো আধাৰ লিংক মোবাইল নাম্বাৰটো আপুনি লগত লৈ ল'ব। তো আধাৰ কাৰ্ডৰ নাম্বাৰটো দি মই গেট OTP-ত ক্লিক কৰিম আৰু গেট OTP-ত ক্লিক কৰাৰ লগে লগে আধাৰ এনেদৰে আহিব। তো ইয়াত I agree-ত ক্লিক কৰিম আৰু I agree-ত ক্লিক কৰাৰ লগে লগে OTP যোনটো মোবাইল নাম্বাৰ মোৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে তাত এটা OTP যাব আৰু সেই OTP-টো দি আপোনালোকে OTP-টো আপোনালোকৰ চেণ্ড হ'ব। তো OTP চেণ্ড ছাকচেছফুলি মোৰ এনেদৰে আহি গৈছে। তো ইয়াত এতিয়া মই OTP-টো মোৰ মোবাইলত আহিলে তো মই OTP-টো দি কেপচাৰটো দি তলত যোনটো ভেৰিফাই অপশ্যন আছে মই ভেৰিফাইড ক্লিক কৰিম। তো আপোনালোকেও এনেদৰে কৰিব। ভেৰিফাইড ক্লিক কৰাৰ লগে লগে অকণমান সময় এনেদৰে পেজটো লোডিং হ'ব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব NPCI ছাকচেছ ইউৱাৰ বেংক একাউণ্ট ইজ চিডিড উইথ আধাৰ অন NPCI মেপাৰ। তো ইয়াত আপোনালোকৰ ভেৰিফাইড ছাকচেছফুলি বুলি ওপৰত এনেদৰে দেখিবলৈ পাব। তাৰপৰা ইয়াত আপোনালোকে কেইটামান ডিটেইলছ দিব লাগিব। তো মোৰ আধাৰ কাৰ্ডৰ যোনখিনি ডিটেইলছ হয় সেই ডিটেইলছখিনি ইয়াত অট'মেটিক এনেদৰে আহিয়ে যায়। তো ইয়াত এণ্টাৰ ডিটেইলছত আপোনাৰ মাডাৰ্ছ নেম আৰু ফাদাৰ্ছ নেম এই দুটা দিব লাগিব। তাৰপৰা ইয়াত যোনটো ইমেইল ID-টো অপশ্যনেল হয়, যদি আপোনালোকৰ আছে দিব পাৰে আৰু নিদিলেও ইমেইল ID-টো হৈ যায়। তো এইকেইটা দি আপোনালোকে তলত যোনটো কেপচাৰ আছে কেপচাৰটো দি ফিনিছত ক্লিক কৰিব আৰু যেতিয়াই আপুনি ফিনিছত ক্লিক কৰিব তেতিয়াই আপোনাৰ NSPৰ যোনটো OTR ৰেজিষ্ট্ৰেশ্যন হয় সেই OTR ৰেজিষ্ট্ৰেশ্যনটো ইয়াত সম্পূৰ্ণ হৈ যাব। তো আপোনালোকে এনেদৰে এটা OTR নাম্বাৰো পাব আৰু OTR নাম্বাৰটো পোৱাৰ পিছত আপোনালোকে এতিয়া কৰিব লাগিব আধাৰ ফেচ ID। তো আধাৰ ফেচ ID-টো কেনেকৈ কৰিব? আধাৰ ফেচ ID-টো কৰিবলৈ হ'লে প্ৰথম আপোনালোকে আপোনালোকৰ মোবাইলত দুটা এপছ ডাউনলোড কৰি ল'ব লাগিব। এটা হৈছে আধাৰ ফেচ ID আৰু এটা হৈছে আপোনালোকৰ NSP OTR। তো এই এপছ দুটা ডাউনলোড কৰি ল'ব আৰু এই এপছ দুটা ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে যেতিয়াই NSP OTR এপছটো আপুনি অ'পেন কৰিব আপোনালোকে যেতিয়াই NSP OTR এপছটো অ'পেন কৰিব তো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত
মোৰ OTR এপছটো অ'পেন কৰি লৈছোঁ। তো আপোনালোকে এনেদৰে অ'পেন কৰি ল'ব আৰু OTR এপছটো অ'পেন কৰাৰ লগে লগে এনেদৰে আহিব। তো ইয়াত কেইবাটাও অপশ্যন আছে, লগ ইন, ৰেজিষ্টাৰ, EKYC বাই ফেচ। মোৰ যিহেতু ৰেজিষ্টাৰটো হৈ গৈছে, তো লগ ইন কৰিব লাগে। তো লগ ইন কৰিবলৈ ডাইৰেক্ট লগ ইন কৰিব নোৱাৰি। ইয়াত আপোনালোকে প্ৰথম আপোনাৰ যোনটো ফেচ RD EKYC হয়, সেই EKYCটো কৰিব লাগিব। তো EKYC কৰিবলৈ হ'লে আপোনালোকে তলত যোনটো EKYC বাই ফেচ ID বুলি আহিছে, ইয়াতে ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰেফাৰেঞ্চ নাম্বাৰত এতিয়া যোনটো ৰেফাৰেঞ্চ নাম্বাৰ পাইছিলে, সেই ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াত দি আপোনালোকে গেট OTPত ক্লিক কৰিব লাগিব। তো মোৰ ৰেফাৰেঞ্চ নাম্বাৰটো মই ইয়াত দি লৈছোঁ আৰু দি ইয়াত যোনটো চেইন OTP অপশ্যন আছে, মই চেইন OTPত ক্লিক কৰিম। আৰু চেইন OTPত ক্লিক কৰাৰ লগে লগে মোৰ নাম্বাৰটোত এটা OTP যাব আৰু সেই OTPটো দি মই ইয়াত কেপচাৰটো দিব লাগিব। OTPটো মোৰ বৰ্তমান আহি গৈছে আৰু আপোনালোকেও এনেদৰে ফেচ RDত গৈ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি আপোনালোকে গেট OTPত ক্লিক কৰিব। আৰু গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে ইয়াত যোনটো কেপচাৰ আহিছে, সেই কেপচাৰটো দি আপোনালোকে ইয়াত তলতে এটা অপশ্যন আছে নেক্সট বুলি, তো আপোনালোকে নেক্সটত ক্লিক কৰিব। তো মই প্ৰথম কেপচাৰটো ইয়াত দি লৈছোঁ। তো নেক্সটত ক্লিক কৰাৰ লগে লগে প্ৰথম এনেদৰে আহে চাৰ্ভাৰ কিবা হেৰি কাৰণে, আপোনালোকে আকৌ ক্লিক কৰিব। তো ছেকেণ্ড বাৰত আপোনালোকৰ হৈ যাব। তো ইয়াত প্ৰচিড ফৰ ফেচ আধাৰ অথেণ্টিকেশ্যন, তো ইয়াত আপোনালোকৰ আধাৰ অথেণ্টিকেশ্যনটো কৰিব লাগিব। তো আধাৰ অথেণ্টিকেশ্যন কৰিবলৈ ইয়াত আপোনালোকে প্ৰচিডত ক্লিক কৰিব, তাৰপিছত I agree ক্লিক কৰিব আৰু I agree ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত এলাউ কৰিব। আৰু এলাউ কৰাৰ পিছতে আপোনাৰ যোনটো আধাৰ ফেচ RD হয়, সেই ফেচ RDটো ইয়াত হৈ যাব। তো ফেচ RDটো কৰিবলৈ হ'লে প্ৰথম আপোনাৰ কেমেৰাটো ইয়াত অ'পেন হৈ যাব। তো ইয়াত আপোনালোকে লাইভ EKYC হয় আধাৰৰ, আপোনালোকে ইয়াত আপোনালোকে কেমেৰাটো অন কৰিব আৰু তাৰপিছত আপোনাৰ ফেচটো ইয়াত দেখুৱাব লাগিব। তো মোৰ প্ৰথম কেমেৰাটো মই অন কৰি লৈছোঁ। তো তাৰপিছত ফটোটো এনেদৰে আপোনালোকে স্কেন কৰিব। তো আপোনালোকে অকণমান সময় ইয়াত লাগে, 5 পৰা 10 ছেকেণ্ডমান সময় ইয়াত আপোনালোকৰ লাগিব। তো এনেদৰে আপোনালোকে প্ৰথম KYCটো কৰিব লাগিব। তো মোৰ ফটোটো প্ৰথম মই স্কেন কৰি লৈছোঁ। তো ভালদৰে যদি ফটোটো আপোনালোকে চফাকৈ নিদিয়ে, কেতিয়াবা এনেকুৱা চিনো আহি যায়। তো মই 2-3বাৰ আপোনালোকে ট্ৰাই কৰিব আৰু ট্ৰাই কৰাৰ পিছত আপোনালোকৰ যোনটো ইয়াৰ আধাৰ আপোনালোকৰ যোনটো EKYC হয়, সেইটো হৈ যাব। আৰু EKYCটো হ'লে আপোনালোকে এনেকুৱা এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো পাই যাব। তো মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বৰ্তমান আহি গৈছে আৰু এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি আপোনালোকে বৰ্তমান লগ ইন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি যোৱাৰ পিছত আপোনালোকে ইয়াত আকৌ বেক আহিব। বেক আহি পানি ইয়াত যোনটো লগ ইনৰ অপশ্যন আছে, লগ ইন উইথ OTR, তো ইয়াতে ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যদি পাছপৰ্টটো নাহে, তেতিয়া আপোনালোকে কি কৰিব, এইটো পেজতে অহাৰ পিছত আপোনালোকৰ কেতিয়াবা পাছপৰ্টটো চেঞ্জ নহয়। তো পাছপৰ্টটো চেঞ্জ নহ'লে আপোনালোকে ইয়াতে আহিব লগ ইন উইথ OTR যেতিয়া আহিব, তাৰপিছত আপোনালোকে ইয়াত ৰেজিষ্টাৰটো কৰাৰ পিছত যেতিয়া আপোনালোকে লগ ইন উইথ ইয়াত আহিব, তো ইয়াত অহাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন আছে ফৰগেট পাছপৰ্ট। তো ফৰগেট পাছপৰ্টত ক্লিক কৰিব আৰু ফৰগেট পাছপৰ্টত ক্লিক কৰাৰ লগে লগে আধাৰ নাম্বাৰটো দি গেট OTPত ক্লিক কৰিব। তাৰপৰা যোনটো OTP আহে আপোনালোকৰ, সেই OTPটো দি কেপচাৰটো দিব আৰু কেপচাৰটো দিয়াৰ পিছতে আপোনাৰ যোনটো পাছপৰ্ট হয়, সেই পাছপৰ্টটো আপোনাৰ মোবাইলত আকৌ চেঞ্ড কৰি দিয়া যাব। তো মোৰ যোনটো পাছপৰ্ট হয়, সেই পাছপৰ্টটো বৰ্তমান মোৰ মোবাইলত আহি গৈছে। আৰু আপোনালোকেও যদি পাছপৰ্টটো নাযায়, তেতিয়া আপোনালোকে এনেদৰে ফৰগেট কৰি ল'ব পাৰিব। তো পাছপৰ্টটো ফৰগেট কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, আকৌ লগ ইন কৰিব লাগিব। লগ ইন কৰিবলৈ হ'লে আপোনালোকে ইয়াত যোনটো লগ ইনৰ অপশ্যন আছে, ইয়াত আপোনালোকে OTR যোনটো লগ ইনৰ অপশ্যন আছে, আপোনালোকে এইটো ৱেবছাইটত আহিব আৰু এইটো ৱেবছাইটত আহি আপোনালোকে প্ৰথম আপোনাৰ যোনটো OTR নাম্বাৰ হয়, সেই OTR নাম্বাৰটো দিব আৰু OTR নাম্বাৰটো দি আপোনালোকে চেইন OTPত ক্লিক কৰিব। আৰু চেইন OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো মোবাইল নাম্বাৰ লিংক আছিলে, সেই প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিছিলে, সেই নাম্বাৰটোত এটা OTP যাব আৰু সেই OTPটো দি ইয়াত যোনটো কেপচাৰ আহিছে, কেপচাৰটো দি আপোনালোকে ভেৰিফাইড ক্লিক কৰিব। আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো OTR হয়, লগ ইন হয়, সেই লগ ইনটো ইয়াত সম্পূৰ্ণ হৈ যাব। আৰু OTR লগ ইনটো সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপুনি পাছপৰ্টটো চেঞ্জ কৰিব লাগিব। তো মই এতিয়া আগৰ পাছপৰ্টটো ঠাই নিউ পাছপৰ্ট এটা দি মোৰ পাছপৰ্টটো আপডেট কৰিলোঁ। তো পাছপৰ্ট চেঞ্জ ছাকচেছফুলি, আপোনালোকেও নতুন পাছপৰ্ট এটা দি চেঞ্জ কৰি ল'ব লাগিব। আৰু চেঞ্জ কৰাৰ পিছত আকৌ আপোনালোকে লগ ইন কৰা এইটো পেজত আহিব। আৰু লগ ইন কৰিবলৈ হ'লে আপোনালোকে ইয়াত OTR নাম্বাৰ আৰু পাছপৰ্টটো এতিয়া যোনটো আপোনালোকে নতুনকৈ দিছিলে, সেই নতুনকৈ দিয়া পাছপৰ্টটো ইয়াত দিব লাগিব। আৰু পাছপৰ্টটো দি কেপচাৰটো দিব আৰু কেপচাৰটো দিয়াৰ পিছত আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আপোনালোকে আকৌ বেক আহি ষ্টুডেণ্টত আহিব আৰু ষ্টুডেণ্টত আহি ইয়াত যোনটো এপ্লাই ফৰ স্কলাৰশ্বিপৰ অপশ্যন আছে, আপোনালোকে ইয়াতে ক্লিক কৰিব। আৰু এপ্লাই ফৰ স্কলাৰশ্বিপত ক্লিক কৰাৰ লগে লগে অকণমান সময় পেজটো লোডিং হ'ব। তাৰপিছত যেতিয়া আপোনালোকৰ লগ ইন হ'ব, লগ ইন ছাকচেছফুলি বুলি এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে OKত ক্লিক কৰিব আৰু OKত ক্লিক কৰাৰ লগে লগে NSPৰ যোনখন এপ্লিকেশ্যন ফৰ্ম হয়, সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইউ হেভ নট এপ্লাইড ফৰ এনি স্কলাৰশ্বিপ। তো মই এই বছৰ কোনো ধৰণৰ স্কলাৰশ্বিপৰ কাৰণে যিহেতু এপ্লাই কৰা নাই, সেইকাৰণে ইয়াত এনেদৰে আহি গৈছে। তো আপোনালোকে ইয়াত স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ যোনটো ইয়াত এপ্লাই ফ্ৰেছৰ অপশ্যন আছে, আপোনালোকে এপ্লাই ফ্ৰেছত ক্লিক কৰিব। আৰু এপ্লাই ফ্ৰেছত ক্লিক কৰাৰ লগে লগে
পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব একাডেমিক ইয়াৰ 2025 to 26 টো ইয়াত আপোনালোকে অলপ তললৈ যাব তললৈ গৈ ইয়াত যোনটো আই এগ্ৰি অপশ্যন আছে ইয়াত আপোনালোকে আই এগ্ৰিত ক্লিক কৰিব আৰু আই এগ্ৰিত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব তো ইয়াত আপোনালোকে প্ৰথম ডমিচাইল ষ্টেটটো আপোনালোকে ইয়াত চিলেক্ট কৰিব তাৰপিছত স্কলাৰশ্বিপ কেটেগৰী এপ্লিকেশ্যন টাইপ আৰু এইকেইটা চিলেক্ট কৰি আপোনালোকে এপ্লাইত ক্লিক কৰিব লাগিব তো মই প্ৰথম ডমিচাইল ষ্টেটটো চিলেক্ট কৰিছোঁ তাৰপিছত স্কলাৰশ্বিপ কেটেগৰী প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক তো প্ৰি মেট্ৰিকত আপোনালোকৰ ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে হয় আৰু পোষ্ট মেট্ৰিকত আপোনালোকৰ ক্লাছ 11ৰ পৰা আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ ওপৰলৈকে টপ ক্লাছ যিমান আছে তো সকলোখিনি আপোনালোকৰ পৰা পোষ্ট মেট্ৰিকত তো মই ক্লাছ 3 ষ্টুডেণ্ট এজনৰ কাৰণে এপ্লাই কৰি আছোঁ তো সেইকাৰণে মই ইয়াত প্ৰি মেট্ৰিকত দিছোঁ আৰু প্ৰি মেট্ৰিকত দি ইয়াত এপ্লিকেশ্যন টাইপত মই স্কলাৰশ্বিপ চিলেক্ট কৰিম আৰু আপোনালোকেও স্কলাৰশ্বিপ চিলেক্ট কৰি আপোনালোকে ইয়াত যোনটো ডু ইউ অ'কেত ক্লিক কৰিব আৰু ডু ইউ ৱেন টু প্ৰচিড বুলি আহিব তো ইয়াত আপোনালোকে আকৌ অ'কেত ক্লিক কৰিব আৰু অ'কেত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনখন ইয়াত কমপ্লিট হৈ যাব তো ইয়াত কমপ্লিট হৈ যোৱাৰ পিছত আপোনালোকে ইয়াত আকৌ অ'কেত ক্লিক কৰিব আৰু অ'কেত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব এপ্লিকেশ্যন টাইপ একাডেমিক ইয়েৰ তাৰপিছত ফ্ৰেছ ৰিনিউৱেল ইনচেণ্টিভ স্কলাৰশ্বিপ তো এই গোটেই ডিটেইলছখিনি আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত একশ্যনৰ কাষত এটা অপশ্যন আছে প্ৰচিড বুলি তো আপোনালোকে কি কৰিব ইয়াতে প্ৰচিডত ক্লিক কৰিব আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফিল এপ্লিকেশ্যন বুলি ছাইডত এটা অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব ফিল এপ্লিকেশ্যন আৰু ফিল এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনখন এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মখন ইয়াত খোল খাই যাব তো ইয়াত দেখিছে মই যোনখিনি ডিটেইলছ আগতে দিছিলোঁ একাডেমিক ইয়েৰ তাৰপিছত ডমিচাইল ষ্টেট স্কলাৰশ্বিপ কেটেগৰী এপ্লিকেশ্যন টাইপটো গোটেই ডিটেইলছখিনি ইয়াত আহি গৈছে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মই যোনখিনি দিছিলোঁ তো এইখিনি ডিটেইলছ আপোনালোকে ফিল আপ নকৰিলেও হ'ব পিছত আহিলে কমিউনিটিত আপোনালোকৰ যোনটো কাষ্ট হয় সেই কাষ্টটো আপোনালোকে ইয়াত দিব লাগিব তাৰপৰা ৰিলিজনটো দিব তাৰপৰা এনুৱেল ফেমিলি ইনকাম যোনটো আপোনালোকৰ ইনকাম চাৰ্টিফিকেটত আছে এনুৱেল ফেমিলি ইনকামটো আপোনালোকৰ কিমান হয় সেই ফেমিলি ইনকামটো ইয়াত দিব ইনকাম চাৰ্টিফিকেটৰ মতে তাৰপিছত আহিলে আপোনালোকৰ দিব্যাংগ যদি হয় কোনোবা থাকে তেতিয়া আপোনালোকে ইয়াত য়েছ দিব আৰু যদি নহয় আপোনালোকে ন' দিব পেৰেণ্টছ প্ৰফেশ্যনেল তো পেৰেণ্টছে কি কাম কৰে সেই ডিটেইলছটো আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত আহিলে মেৰিটেল ষ্টেটাছটো আপোনালোকে পেৰেণ্টছৰ মেৰিটেল ষ্টেটাছটো ইয়াত দিব লাগিব তো এইখিনি দি হোৱাৰ পিছত আহিলে আপোনালোকৰ এনি অফ দ্য পেৰেণ্টছ অফ দ্য এলাউ নট তো এইটো আপোনালোকে চিলেক্ট কৰি দিব তাৰপিছত এইকেইটা দি হোৱাৰ পিছত আহিলে পাৰ্মানেণ্ট এড্ৰেছত আপোনালোকৰ প্ৰথম ষ্টেট তাৰপিছত ডিষ্ট্ৰিক্ট তাৰপিছত লোকেলিটিটো ৰুৰেল নে আৰ্বন আপোনালোকে সেইটো দিব লাগিব তাৰপিছত হাউচ নাম্বাৰ যেতিয়াই ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেদৰে চাৰ্ট এখন আহি যাব তো চাৰ্টখনত আপোনালোকে কি ফিল আপ কৰিব লাগিব তো ইয়াত আপোনালোকে দিব লাগিব প্ৰথম হাউচ ফ্লেট নাম্বাৰ তাৰপিছত ষ্ট্ৰীট লেণ্ড নাম্বাৰ তাৰপিছত আহিলে আপোনালোকৰ এৰিয়া লোকেলিটি তাৰপিছত আহিলে আপোনালোকৰ লেণ্ডমাৰ্ক তো এইকেইটা ডিটেইলছ আপোনালোকে ইয়াতে দিব লাগিব তো এইকেইটা দি হোৱাৰ পিছত আপোনালোকে ইয়াত যোনটো প্ৰচিডৰ অপশ্যন আছে আপোনালোকে প্ৰচিডত ক্লিক কৰিব আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব তো হাউচ নাম বা আৰু ষ্টেটত আপোনালোকে যোনখিনি ডিটেইলছ দিছিলে সেই ডিটেইলছখিনি ইয়াত আহি গৈছে তাৰপিছত আপোনালোকে পিন কোডটো দি ছেভ এণ্ড নেক্সটৰ যোনটো অপশ্যন আছে আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পেজটো অকণমান লোডিং হ'ব তো লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব জেনেৰেল ইনফৰমেশ্যন ছেভ ছাকচেছফুলি তো মোৰ জেনেৰেল ইনফৰমেশ্যন যোনখিনি হয় সেইখিনি ছেভ হৈ গৈছে তো এতিয়া ইয়াতে অ'কেত ক্লিক কৰিম আৰু অ'কেত ক্লিক কৰি মই এতিয়া প্ৰথম চিলেক্ট কৰিব লাগিব ইনষ্টিটিউটখন মানে মই যোনখন বিদ্যালয়ত পঢ়ি আছোঁ সেই বিদ্যালয়খন ইয়াতে আপোনালোকে চিলেক্ট কৰিব লাগিব চিলেক্ট কৰিবলৈ ইয়াতে আপোনালোকে চিলেক্ট ইউৰ ইনষ্টিটিউট বুলি যে আহিছে ইয়াতে ক্লিক কৰিব তাৰপিছত ইয়াত ক্লিক কৰাৰ লগে লগে প্ৰথম ষ্টেট ডিষ্ট্ৰিক্ট তাৰপিছত আপোনালোকৰ স্কুলখনৰ নামৰ কেইটামান আখৰ দি দিব দি ইয়াত চাৰ্চত ক্লিক কৰিব চাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ স্কুলখনৰ ইউডাইচ কোড স্কুলখনৰ নাম তাৰপিছত আপোনালোকৰ ষ্টেট ডিষ্ট্ৰিক্ট সেই গোটেই ডিটেইলছখিনি ইয়াত এনেদৰে আহি যাব তো এইখিনি আপোনালোকে কি কৰিব চাই আপোনালোকে যোনখন স্কুলতে পঢ়ি আছে সেই স্কুলখনৰ নামটো ইয়াত চিলেক্ট কৰি দিব আৰু যেতিয়া আপোনালোকে এই স্কুলখনত ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিছে মইতো LP স্কুল এখনৰ চিলেক্ট কৰিছোঁ কাৰণে এনেদৰে আহিছে তো ইয়াত আপোনালোকে কলেজৰ চিলেক্ট কৰিলোঁ চিলেকশ্যনটো প্ৰথম এনেদৰে আহিব তো ইয়াত আপোনালোকে য়েছত ক্লিক কৰিব আৰু য়েছত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনখন স্কুল চিলেক্ট কৰিছে সেই চিলেক্ট কৰা স্কুলখন ইয়াত বক্সৰ ভিতৰলৈ গুচি যাব তো এইখন আপোনালোকৰ বৰ্তমান চিলেক্ট হৈ গৈছে তাৰপিছত প্ৰেজেণ্ট ক্লাছ কৰ্চত তেওঁ কি ক্লাছ কৰি আছে বৰ্তমান সেই ক্লাছটো দিব লাগিব তাৰপিছত প্ৰেজেণ্ট ক্লাছ ষ্টাৰ্ট ডেট আৰু এতিয়া বৰ্তমান তেওঁলোকৰ যোনটো ক্লাছত পঢ়িছে তেওঁলোকৰ ক্লাছ ষ্টাৰ্ট ডেটটো কিমান যিহেতু এতিয়া নতুন শিক্ষাবৰ্ষ অনুসৰি প্ৰত্যেকবিলাক যিহেতু চৰকাৰী বিদ্যালয় আপোনালোকৰ ক্লাছটো আৰম্ভ হয় এপ্ৰিল মাহৰ পৰা তো এপ্ৰিল মাহৰ আপোনালোকে যিকোনো এটা ইয়াত ডেট দি দিব আৰু ডেটটো দি আপোনালোকে এডমিশ্যনৰ যদি কিবা নাম্বাৰ থাকে সেই নাম্বাৰটো দিব পাৰে আৰু নাথাকিলেও আপোনালোকে ইয়াত 0001 বা 0002 তেনেকৈ কিবা নাম্বাৰ এটা দি দিব তো এইখিনি দি হোৱাৰ পিছত ইয়েৰ ৰেজিষ্ট্ৰেশ্যন এনৰলমেণ্ট ইয়েৰটো আপোনালোকে চিলেক্ট কৰিব লাগিব এইটো 2025 হ'ব এতিয়া যিহেতু 2025 আৰু 26ৰ একাডেমিক ইয়েৰৰ কাৰণে স্কলাৰশ্বিপৰ এপ্লাই হৈ আছে তো এইটো ইয়েৰটো আপোনালোকৰ 2025 থাকিবলৈ দিব তাৰপিছত আপোনাৰ যোনটো ৰোল নাম্বাৰ হয় স্কুলৰ সেই ক্লাছৰ ৰোল নাম্বাৰটো
এইটো দিব তাৰপৰা ৰোল নাম্বাৰটো দি হোৱাৰ পিছত আপোনালোকে আহিলে ছেকশ্যন যদি আছে দিব আৰু নাথাকিলে আপোনালোকে এইটো নিদিলেও হয় মুড অফ ষ্টাডিটো ৰেগুলাৰ দিব আপোনালোকে তাৰপিছত হোষ্টেলাৰ যিহেতু চৰকাৰী স্কুলৰ কাৰণে আবেদন কৰি আছোঁ মই সেইকাৰণে ইয়াতে হোষ্টেলাৰ নহয় তেওঁ সেইকাৰণে নোট দিছোঁ আৰু নোট দি আপোনালোকে প্ৰিভিয়াছ একাডেমিক ডিটেইলছৰ যোনটো অপশ্যন আছে তলতে ইয়াতে ক্লিক কৰিব আৰু প্ৰিভিয়াছ একাডেমিক ডিটেইলছত আপোনালোকে দিব লাগিব এইখিনি ডিটেইলছ তো তেওঁলোকৰ যিহেতু ক্লাছ 3 এজনৰ মই ক্লাছ 2 এজন ষ্টুডেণ্টৰ এপ্লাই কৰি আছোঁ তেওঁ প্ৰিভিয়াছ একাডেমিক বৰ্ডটো যিহেতু ক্লাছ 10লৈকে আমাৰ সেৱাই হয় বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন এতিয়া বাৰু অলপ চেঞ্জ হৈছে তো আপোনালোকে কি কৰিব বৰ্ডখন আপোনালোকে এইটোৱে দিব ইয়াত সেৱাই আহে বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম তাৰপিছত প্ৰিভিয়াছ পাছিং ইয়েৰত তেওঁ পাছ কৰিছিলে 2025 পাছ কৰি এতিয়া ক্লাছ 2ত এডমিশ্যন লৈছে তো তাৰপিছত প্ৰেজেণ্ট ক্লাছ কৰ্চটো ইয়াত নিজে আহি যায় তো প্ৰিভিয়াছ ক্লাছত তেওঁ পাৰ্চেণ্টেজটো কিমান আছিলে সেইটো আপোনালোকে তেওঁলোকৰ ক্লাছ 1ৰ পৰা পাছ কৰা যোনখন মাৰ্কশ্বিট হয় সেই মাৰ্কশ্বিটখন চাই আপোনালোকে তেওঁলোকৰ পাৰ্চেণ্টেজটো ভৰাই দিব আৰু ভৰাই আপোনালোকে অলপ তললৈ আহিব তলত আহি যায় এটা কম্পেৰেটিভ এক্সাম ইয়েৰ তো এইটো আপোনালোকে নিদিলেও হয় এইটো অপশ্যনেল তো এইটো দিব নালাগে আৰু এইটো নিদিয়াকৈ আপোনালোকে কি কৰিব ছেভ এণ্ড নেক্সটৰ যোনটো অপশ্যন আছে আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব মই যিহেতু কম্পিটিটিভ যোনটো এক্সামৰ ডিটেইলছ হয় সেইটো দিয়া নাই যিহেতু সেইটো আপোনালোকৰ অপশ্যনেল হয় সেইকাৰণে এনেদৰে আহিছে তো ইয়াত আপুনি কি কৰিব কণ্টিনিউত ক্লিক কৰিব আৰু কণ্টিনিউত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত এতিয়া বৰ্তমান ক্লাছ 1ৰ পৰা ক্লাছ 9লৈকে যোনটো হয় ক্লাছ 8লৈকে হয় তেওঁলোকৰ স্কলাৰশ্বিপটো বৰ্তমান এপ্লাই হোৱা নাই এপ্লাই হ'বহে বৰ্তমান হৈ আছে ক্লাছ 9ৰ পৰা আপোনালোকৰ ডিগ্ৰী লেভেললৈকে ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে বৰ্তমান হৈ আছে তেওঁলোকৰ OTR ৰেজিষ্ট্ৰেশ্যনটো আৰু তেওঁলোকৰ এপ্লাইটো আজিৰ পৰা 10-15 দিনৰ ভিতৰত তেওঁলোকৰ যোনটো স্কলাৰশ্বিপ হয় OBC স্কলাৰশ্বিপ সেইটো লিংকটো ইয়াত এক্টিভ হৈ যাব তো বৰ্তমান আপোনালোকে এইখিনিলৈকেহে ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে কমপ্লিট কৰিব পাৰিব তো ইয়াৰ পিছৰখিনি আপোনালোকে আৰু 10ৰ পৰা 15 দিনৰ পিছতহে কমপ্লিট কৰিব পাৰিব তো বৰ্তমান আপোনালোকে কৰিব পাৰিব ক্লাছ 9 তো মই ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে চালোঁ তেওঁলোকৰ বৰ্তমান স্কিমটো ইয়াত এতিয়ালৈকে শ্ব' কৰা নাই বৰ্তমান হৈ আছে তেওঁলোকৰ OTR ৰেজিষ্ট্ৰেশ্যনটোহে OTR ৰেজিষ্ট্ৰেশ্যনটো শেষ হোৱাৰ পিছতহে তেওঁলোকৰ এপ্লাইটো কৰিব পাৰিব তো অলপ দিন আপোনালোকে ৰখিব লাগিব কিন্তু অলপ পিছত মই ক্লাছ 9ৰ ষ্টুডেণ্ট এজনৰ চাইছিলোঁ তো 9ৰ চাওঁতে প্ৰথম তেওঁলোকৰ এটা শ্ব' কৰিছে PM ইভানচি চেণ্ট্ৰেল ছেক্টৰ স্কিমটো ক্লাছ 9ৰ পৰা এইটো স্কিম আপোনালোকে দেখিবলৈ পাব ইয়াত OBC হয় আৰু যোনটো আপোনালোকৰ প্ৰি মেট্ৰিক বা পষ্ট মেট্ৰিকৰ যোনকেইটা স্কলাৰশ্বিপ আৰু আহিবলগীয়া আছে সেইকেইটা বৰ্তমানলৈকে অহা নাই বৰ্তমান আপোনালোকৰ যিহেতু OTR ৰেজিষ্ট্ৰেশ্যনটোহে হৈ আছে সেই স্কলাৰশ্বিপৰ স্কিমকেইটাও বৰ্তমান আহিব যদি আপোনালোকে ক্লাছ 9ত আছে তেতিয়া আপোনালোকে এইটো স্কিমত এপ্লাই কৰিব পাৰে এইটো আহিছে আপোনালোকৰ PM ইভানচি চেণ্ট্ৰেল ছেক্টৰৰ যোনটো স্কলাৰশ্বিপ হয় এইটো স্কলাৰশ্বিপৰ OBC ষ্টুডেণ্টসকলে এপ্লাই কৰিব পাৰে তো এইটো পষ্ট মেট্ৰিক নহয় তো এইটো স্কলাৰশ্বিপ আপোনালোকৰ বেলেগ এটা স্কলাৰশ্বিপ এইটো স্কলাৰশ্বিপো আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়া পাৰিব তো এই স্কলাৰশ্বিপ স্কিমটো অহাৰ পিছত আপোনালোকে কি কৰিব ইয়াত যোনটো ছেভ এণ্ড নেক্সটৰ অপশ্যন আছে আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে স্কিম ডিটেইলছ ছেভ ছাকচেছফুলি ইয়াত এতিয়া আপোনালোকে দুটা ডকুমেণ্টছ আপলোড কৰিব লাগিব প্ৰথম আহিলে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আৰু ছেকেণ্ড আপোনালোকৰ ইনকাম চাৰ্টিফিকেট তো এই দুটা ডকুমেণ্টছ আপোনালোকে আপলোড কৰিলেই ইয়াত আপোনালোকৰ হৈ যাব আৰু যোনটো OBC সকলৰ কাৰণে অকল OBC সকলৰ কাৰণে আহে সেইটো স্কলাৰশ্বিপত আপোনালোকৰ ডকুমেণ্ট ছাবমিট কৰিব লাগিব কাষ্ট চাৰ্টিফিকেট ইনকাম আৰু বনাফাইড চাৰ্টিফিকেটখন আপোনালোকৰ ইনষ্টিটিউটৰ পৰা ল'ব লাগে আৰু ইছানোদয় স্কলাৰশ্বিপটো বৰ্তমান অনলাইন আবেদন হোৱা নাই অনলাইন আবেদন আপোনালোকৰ অতি সোনকালেই হ'ব বৰ্তমান যিহেতু OTR ৰেজিষ্ট্ৰেশ্যনটো হৈ আছে আৰু OTR ৰেজিষ্ট্ৰেশ্যনটো সকলো ষ্টুডেণ্টৰে আপোনালোকৰ একেই হয় আৰু যদি আপোনালোকেও ভাবি আছে NSP স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিম বুলি বৰ্তমান আপোনালোকে NSP ৱেবছাইটত এইটো স্কিমেই আপোনালোকে দেখিবলৈ পাব আৰু 10ৰ পৰা 15 দিন পিছতহে আপোনালোকে বাকীকেইটা যোনটো স্কলাৰশ্বিপৰ যি স্কিম হয় সেইকেইটা স্কিম আপোনালোকে ইয়াত দেখিবলৈ পাব তো বৰ্তমান আপোনালোকে এপ্লাই কৰিব খুজিলে এইটো স্কিমত এপ্লাই কৰিব পাৰিব আৰু এপ্লাই আপোনালোকে বৰ্তমান এইটোত নকৰিলেও আপোনালোকৰ যোনটো OTR ৰেজিষ্ট্ৰেশ্যন হয় NSP সেই OTR ৰেজিষ্ট্ৰেশ্যনটো কৰি থ'ব তো OTR ৰেজিষ্ট্ৰেশ্যনটো কৰি থ'লেহে আপোনালোকে পিছত যেতিয়া স্কলাৰশ্বিপটো আহিব সেই স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে